গাইছ এইটো যিটো আপোনালোকে লাইট দেখা পাইছে এইটো ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ পৰা অহা লাইট হয়। এতিয়া ষ্টেডিয়ামত আহি পালোঁ, তো ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই RBA লাইভ ব্লগ ইউটিউব চেনেল। এইটো চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অহাকালি এই ষ্টেডিয়ামত ইউনিভাৰ্চিটি খেলো ইণ্ডিয়া গেমছ হ'ব। চ' মোৰ এটা লগেই মাতিছে, তাক অলপ হেল্প কৰি দিব লাগে বোলে। কি ধুনীয়াকৈ সজাইছে। আৰু মোক লগটোৱে গেট নম্বৰ 25ত মাতিছে। মই গেটটো বিচাৰি আছোঁ, পোৱা নাই এতিয়ালৈ, গৈয়ে আছোঁ মই। এইটো পালোঁ। লগটোৱে ইয়াতে কষ্টিউমটো পিন্ধি আছে আৰু মই তাৰ হেডটো পিন্ধি লৈছোঁ। গাইজ, কষ্টিউম পিন্ধা হৈ গ'ল আৰু এইজনী বাইদেউটোৱেও হেল্প কৰিছে ইয়াৰ কষ্টিউমটো পিন্ধাই দিওঁতে। আৰু এতিয়া আমি বাইদেউটো আৰু মই ইয়াক ওপৰলৈ মানে ষ্টেজলৈ লৈ গৈ আছোঁ হাতত ধৰি, কাৰণ ই ভালকৈ মানে দেখা নাপায় হেডটোৰ বাবে। গাইজ, ওপৰলৈ লাহে লাহে লৈ গৈ আছোঁ ইয়াক। ফাইনেলি ওপৰলৈ আহি পালোঁ। এতিয়া ছাৰসকলে ফটো উঠিব বিচাৰিছে এই অষ্টলক্ষ্মীৰ লগত। এইটো পুতলাটোৰ নাম হ'ল অষ্টলক্ষ্মী। বাইদেউটোৱে অলপমান কাপোৰটো মিলাই দিছে অষ্টলক্ষ্মীৰ। ছাৰসকলৰ এতিয়া ফটো উঠা হ'ল। তাৰপিছত আমি ষ্টেজত আহিলোঁ। ইয়াতেও দুজন মানুহে ফটো উঠিলে। एक सेकंड मैडम, हाँ एक फोटो लेना। हाँ ठीक है सर, आप फोटो हो जाओ थोड़ा सा बस। हाँ মুকলি বা তুমি কিন্তু এখন दिम আপুনি আপোনাক তো মাৰিব লাগিব নিশ্চয়। এতিয়া অষ্টলক্ষ্মীক আমি ৰুমত লৈ আনিছিলোঁ আৰু এতিয়া কালিৰ প্ৰগ্ৰামৰ বাবে ৰিহাৰ্চেল কৰিবলৈ গ্ৰাউণ্ডত লৈ আনিছোঁ। Are you comfortable? He'll do the whole round. I'll show him the pace that he has to do it. চাওক গাইজ, খেলো ইণ্ডিয়াৰ এই ডেক'ৰেশ্যনটো কি ধুনীয়াকৈ কৰা হৈছে আৰু চবফালে লাইটৰ ব্যৱস্থা কৰিছে। অষ্টলক্ষ্মীৰ চেহেৰাটো চাই লওক গাইজ। ইয়াক পিন্ধিব দিলোঁ মই হেৰিটো এৰে পিন্ধি আছে ই দে পিন ফাইনেলি পিন্ধি ল'ল। হাই দি অলপ আগতে এই গাড়ীখনতেই অষ্টলক্ষ্মীক ঘূৰোৱা হৈছিল ষ্টেডিয়ামৰ ট্ৰেকৰ চাৰিওফালে। এতিয়া ঘূৰোৱা হৈ গ'ল। ঘূৰোৱা হোৱাৰ পিছত ইয়াতে আছে। দাদাসকলে কষ্টিউমটোৰ লগত ফটো উঠিছে। ইয়াতে গড় বনোৱা হৈছে এটা। চিটবোৰ কালি অপেনিং চেৰিমনি আছে আৰু আজি প্ৰেক্টিচ কৰাই আছে চবকে হেৰিৰ এই খেলো ইণ্ডিয়াৰ অপেনিং চেৰিমনিৰ। চ' বাই বাই গাইজ, আজিৰ ব্লগটোত ইমানেই। আৰু ভিডিঅ'টো চালে আপোনালোকে কেনে পালে ক'ব।